হিমন্তৰ দাদাগিৰি নচলিব, হিমন্ত দিল্লীত যাব, মেয়াৰ দাদাগিৰি চলিব। অসহিষ্ণু অতি সাম্প্ৰদায়িক আজমলৰ মুখত পুনৰ বিষবাষ্প। চূড়ান্ত বিতৰ্কিত আৰু অসংবেদনশীল মন্তব্য বদৰুদ্দিন আজমলৰ। অসমত দাদাগিৰি চলিব মিয়াৰ, ভাঙিব হিমন্ত বিশ্বৰ মেৰুদণ্ড। বিন্নাকান্দিৰ এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত চূড়ান্ত বিতৰ্কিত মন্তব্য কৰিলে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। হঠাৎ আজমলৰ মুখৰ পৰা ওলাই আহিল উত্তেজনা বিয়পোৱা অতি বিতৰ্কিত মন্তব্য। সভাত মিয়াৰ দাদাগিৰি চলিবই বুলি কৈ আজমলে ক'লে তেওঁ হেনো মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড ভাঙি পেলাব। এইবাৰ ইলেকশ্যনে প্ৰুফ কৰি দিব, হিমন্তৰ দাদাগিৰি নচলিব, হিমন্ত দিল্লীত যাব, মেয়াৰ দাদাগিৰি চলিব। মেয়াৰ দাদাগিৰি ক'ত চলিব? অসমত। হিমন্ত যেতিয়া কৈ আছে নচলিব, আমি কৈ আছো চলিব। আরে তেখেত যদি আমি পাওঁ, এক মিনিট, তেখেত তো আমার মিয়া মানুষ, গরিব মানুষ পাই যাব। আমি যদি তেখেতক পাওঁ, তেখেতৰ কামিয়ান মই ভাঙি দিম। আজমলৰ এই বিতৰ্কিত মন্তব্যৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আজমলক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ হাত ভৰি ভাঙিলো, অহাবাৰ মেৰুদণ্ডও ভাঙিম। আজমলৰ ভাষাতেই উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ, ভৰি ভাঙিলোঁ, হাত ভাঙিলোঁ। অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙি দিম। আজমলক সকিয়নি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ। আজমলক সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি আমচুৰ। বিৰোধী দলৰ যোনে নিজক সংখ্যালঘুৰ প্ৰাণকৰ্তা বুলি ক'ব বিচাৰে, তেওঁ উঠি কাৰণে আৰু সমানকৈ কিন্তু সাম্প্ৰদায়িক মন্তব্য দিয়া দেখা গৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়া, আপোনাক এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। বিগত সময়ত আমি দেখা পাইছোঁ 2021 চনত আপুনি যি হিচাপে কৈ দিছিল দাড়ি টুপিৱালাৰ চৰকাৰ হ'ব, আৰু এইখিনি কথা কৈ কাৰণে আপুনি কাক সহায় কৰিছিল আমি অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে। আপুনি আৰবিক বেনাৰ পিছফালে ৰাখি কাক সহায় কৰিবলৈ চেষ্টা চলাইছিল, সেইখিনি কিন্তু অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে। আৰু আকৌ যদি আপুনি কাৰোবাক ক'ব বিচাৰে যে এখন অসমৰ মিয়াৰ দাদাগিৰি চলিবলৈ, তেতিয়াহ'লে কিন্তু আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, এইখন অসমত কোনো জাতি জনগোষ্ঠী সংখ্যালঘু জাতি জনগোষ্ঠীৰ দাদাগিৰি কৰি এখন অসমত নচলে। ইফালে আজমলৰ মন্তব্যক লৈ উজনিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গৰজি উঠিছে বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্ব। বদৰুদ্দিন আজমলে যে প্ৰসংগত কৈছে যে মিয়াৰ দপদপনি চলিব, ইয়াৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ। যিহেতু অসম খিলঞ্জীয়াৰ হয়, অসমীয়াৰে ইয়াতে প্ৰভুত্ব থাকিব, ইয়াত কোনো মিয়াৰ দপদপনি নচলিব। যিহেতু তেখেত বদৰুদ্দিন আজমল ইতিমধ্যে তেখেতৰ নিজৰে কামিহাৰ ভাঙি পঠিয়াইছে বদৰুদ্দিন আজমলক ধুবুৰীৰ সাংসদ হিচাপে। তেখেতক সাংসদ হিচাপে তেওঁক কেতিয়াবাই ত্যাগ কৰিলে। গতিকে মই ভাবোঁ AIUDFে অসমত কোনো ধৰণৰ ৰাজনৈতিকভাৱে তেওঁলোকে উন্নতি কৰিব নোৱাৰিব। আজমল হৈছে সাম্প্ৰদায়িক ৰাজনীতি কৰা মানুহ। তেওঁ এই মিয়াবিলাকক লৈ পেলাই ৰাজনীতি কৰি আছে। আমাৰ বিশেষকৈ আপাৰ আছামৰ ছাইডত মানুহবিলাক হৈছে খিলঞ্জীয়া মানুহ। ইয়াৰ মুছলমান মানুহবিলাকো এই মিয়াৰ লগত নিমিলে, ইয়াত খিলঞ্জীয়া মানুহ, ইয়াৰ খিলঞ্জীয়া প্ৰভুত্ব আছে। গতিকে আমি তেওঁলোকৰ কথা হেৰি নকৰোঁ। আৰু বিশেষকৈ এই আমাৰ শিৱসাগৰখনৰ কথা কৈছোঁ। শিৱসাগৰখন হৈছে এটা ঐতিহাসিক হেৰি। ইয়াত মানে কি মানুহবিলাক এতিয়া আশাবাদী মানুহ হৈছে, আশাবাদী, আশা থাকে মানে মানুহ জীয়াই থাকে। আপোনালোকে এটা বস্তু চাব, যেতিয়াই নিৰ্বাচনটো আহে কেইজনমান মানুহৰ ইয়াত অসমত আহি পেলাই আৱিৰ্ভাৱ হয়। যেনে বদৰুদ্দিন আজমল, ওৱেচি ডাঙৰীয়া। আমি শুনা পাইছোঁ যে ওৱেচি ডাঙৰীয়াও কিন্তু সেই বদৰুদ্দিন আজমলৰ যি নিৰ্বাচন আছে, নিৰ্বাচন প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ আহিব। গতিকে এই সময়ছোৱাত যি সাম্প্ৰদায়িক বক্তব্যবিলাক দিয়ে, এই বক্তব্যবিলাক আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাই এটা সাম্প্ৰদায়িক বক্তব্য দিলে, আৰু লগতে যি বদৰুদ্দিন আজমল আছিল তেওঁ এটা বক্তব্য দিলে। এই বক্তব্যবিলাকে আচলতে মানে হিন্দু ভোটাৰ আৰু যি মিয়া মুছলমান ভোটাৰ, এই ভোটাৰখিনিক আচলতে ডিভাইডেশ্যন কৰে। প্ৰথম কথা, অসমত খিলঞ্জীয়া যিসকল অসমীয়া মানুহ আছে সেইসকল ব্যক্তিৰহে, সেইসকল মানুহৰহে দপদপনি চলিব। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই এনেধৰণৰ অদ্ভুত মন্তব্য নকৰিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তেখেতক সকীয়াই দিছোঁ। এইদৰে আজমলৰ অতি সাম্প্ৰদায়িক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। বাৰে বাৰে অসম আৰু অসমীয়াক ধৃষ্টতা দেখুওৱাৰ দুঃসাহস কৰা আজমলে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছতেই কি চাফাই দিয়ে
সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, আছাম টক্স। আছাম টক্স আপোচবিহীন অসম কণ্ঠ।